বলে কি রকম ভকত রে, বলে ভটাই বলে ভক ভককে আইল, কটাই বলে কটকটকে শুবাইল, আর তটাই বলে টং টংকে ওলাই গুচি গ'লে। এনেকুৱা ভকত হ'লে নহ'ব। আইগৰাকী কি ক'ব জানেনে? আমাৰ বাগানীয়া ভাষাত এটা গালি আছে। বাপজনক কি ক'ব জানে? বোলে বেধুৱা তুই মৰছি যদি মৰ, বোলে মই তোৰ লগে মৰবাৰ নাইখে বলবি। হয়নে বাৰু? তই মৰিব আছো যদি মৰ, বোলে মই তোৰ লগত মৰিব নাই। সেইকাৰণে যত সাংসা ধন ধানা পুত্ৰ পৰিবাৰ যিমান যি গোটাই লোৱা, মৰিলে সংগে একো ৰতিও নাযায় বুলি কৈছে। এটা ৰতিও কোনো লৈ যাব নোৱাৰে। আপোনালোক মণিকূটত যেতিয়া শৰাই অৰ্পণ কৰে, কীৰ্তন ঘৰত, গুৰুগৃহত, কল কুঁহিয়া, নাৰিকল, বুট, মুগ ইত্যাদি ইত্যাদি নৈবেদ্য অৰ্পণ কৰিছে। আপোনালোক যেতিয়া শৰাইখন ভাঙিব, তেতিয়া এটা কল কেতিয়াবা কম পায় নেকি বাৰু? ঔ হৰি ঔ ৰাম। অৰ্জুনক কৈছে দৈবী এইচা গুণময়ী মম মায়া দূৰত্বয়া। মোৰ মায়াটো বহুত ডেঞ্জাৰ, বহুত দুষ্কৰ, বহুত টান, কঠিন, ত্ৰিগুণাত্মিক মায়া। চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ যিমান যি দেখিছা চৰাচৰ জগতখন, পুত্ৰ পৰিবাৰ যিমান যি আছে, ধন টকা পইচা ঐশ্বৰ্য বিভূতি, সব মায়া। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, দৈবী এইচা গুণময়ী মম মায়া দূৰত্বয়া। মোৰ মায়াটো বহুত ডেঞ্জাৰ অৰ্জুন, বহুত দুষ্কৰ অৰ্জুন, বহুত কঠিন অৰ্জুন। মোৰ মায়াটোৰ পৰা তুমি পৰিত্ৰাণ পাবলৈ হ'লে মা মে বৌ প্ৰপদ্যন্তে মায়া মে তম তৰন্তিতে। মোৰ ওচৰত কায় বাক্য মানে তুমি শৰণ ল'ব লাগিব। ঔ হৰি ঔ ৰাম। কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? আপুনি মই ধ্যান দি শুনিব। আপুনি কৃষ্ণক ডাইৰেক্ট লগ পাব নোৱাৰে। প্ৰথম আবেদনখন কাক দিব লাগিব? এপ্লিকেশ্যনখন কাক দিব লাগিব? বোলে ভকতক দিব লাগিব। ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। এই ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে ভকতক যেতিয়া আমি সেৱা কৰিম, আমাৰ চাৰি মূৰ্তি আমাৰ গুৰুজনে আমাক দিছে, গুৰুদেৱ, নাম আৰু ভকত, হয়নে বাৰু? এইটো চাৰিটা মূৰ্তি হয় আমাৰ। ভকত মূৰ্তি হয়, হয়নে বাৰু? বোলে ভকতক পায়া যিটো হে নকৰে হৰিখ, সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে ভকতক পাই কিনি যদি আপোনাৰ আনন্দই নাই, ধ্যান দি শুনিব, ভকত এজনক পাই কিনি সেৱা এটাও নকৰিলে, কিন্তু মোক হ'লে বোলে টাইলছ লগা নামঘৰ এটা বনাই লৈছে ঘৰত, 16 পোৱাৰ তাল এযোৰ লৈ লৈছে, আৰু ৰামকৃষ্ণ নাম, ৰামকৃষ্ণ তাল ঠুকি আছে বোলে। কৃষ্ণক পাব নেকি? কেতিয়াও নাপায়। ভগৱানে কৈছে মোৰ ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। যেনিবা সেইকাৰণে কৈছে ভকতক পায়া যিটো নকৰে হৰিখ। ভকতক পাই কিনি যাৰ আনন্দ নাই, সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। কৃষ্ণই নিজেই কৈছে দশম স্কন্ধত, বোলে মোৰ ভকত এজন আহিছে, তেওঁ কিন্তু সেৱা এটাও নকৰিলে। গধূলি সময়ত বোলে ভকত এজন আমাৰ ঘৰলৈ আহিলে, কিন্তু ভকতজনক মই সেৱা এটাও নাই কৰা। মই কি কৰিলোঁ? টাইলছ লগা নামঘৰ এটা বনোৱা আছে ন আমাৰ, নামঘৰত সোমাই ল'লোঁ, ভকতজনক বাৰাণ্ডাত বহুৱাই দিলোঁ, বুজিছেনে? আইগৰাকী ওলাই আহিব, আপুনি বহক বুলি বহুৱাই দিলোঁ, আৰু মই বোলে নামঘৰৰ ভিতৰত গৈ কিনি 16 পোৱাৰ তাল এযোৰ লৈ কিনি চৈধ্য প্ৰসংগ কৰি আছোঁ, বুজিছেনে? মই যে চৈধ্য প্ৰসংগ জানো যে, তাক অকণমান মানে শুনাব লাগিব নহয়। ঔ হৰি ঔ ৰাম।
ভক্তিটো দিখাবা বস্তু নহয় বাপ সমস্ত, হয়নে বাৰু? আপুনি ভাবিছে নেকি ভক্তিটো দিখাবা বস্তু? ভক্তিটো দিখাবা বস্তু নহয়, ভক্তিটো নিজা বস্তু। আমি দেখুৱাই ফুৰোঁ ভকতিটো মানুহক, যে মই চৈধ্য প্ৰসংগ কৰিছোঁ, যে 1 ঘণ্টা চৈধ্য প্ৰসংগ কৰা পিছত লাহেকৈ মণিকূট দৰ্জাটো বন্ধ কৰি আহি কিনি ভকতজনক, কৃষ্ণ বেয়া নাপাব দেই, 1 ঘণ্টা আপোনাক বহুৱাই থলোঁ, ভকতি হ'ব নেকি? ভগৱান কৃষ্ণ কৈছে সেইজন মোৰ দ্ৰোহী হয়। বোলে ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি, তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। বুজিলেনে? সেইকাৰণে দেৱতো তীৰ্থত কৰি ভকতেহে বড়, ভকতক ভজিলেহে গুচে কৰ্ম জড়। কিন্তু সেইজন আকৌ ভকত হ'ব লাগিব আকৌ দেই বাবু, আমাৰ নিচিনা ডুপ্লিকেট ভকত হ'লে নহ'ব, ভকত হ'ব লাগিব। ভকত কি, ভকত কাক বুলি কৈছে? বোলে পদে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিতে তুষ্ট হুৱন্ত সিজন। অকল ভটোত বোলে পদে ভগৱন্ত ভজ বিমোচন, ভজন ভক্তিতে তুষ্ট হুৱন্ত যিজন। কিন্তু আমি বোলে 3 বস্ত্ৰ পিন্ধিছোঁ, হয়নে বাৰু? কিন্তু আমি অকল ভোজন ভক্তিত বেছি তুষ্ট থাকোঁ। কাৰোবাৰ ঘৰত সেৱা পাতিলে প্ৰথমে খবৰ লগাই লওঁ, তাৰ ঘৰত বোলে পনীৰ ভাজিটো ওলাইছে নে নাই, ঔ হৰি ঔ ৰাম, বোলে আমি বোলে ভটোতো ফেল হৈ আছোঁ, ভটোলৈ আগবঢ়াই নাই এতিয়ালৈকে। কটোত কেনেকৈ যাম? কটোত কি কৈছে? বোলে পদে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মা কমানন্ত কৃষ্ণ সমস্ততে সম। পদে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাটো মানন্ত কৃষ্ণ সমস্ততে সম। যিজন নিজৰ আত্মাটো কৃষ্ণ দৰ্শন পাই আছে, আৰু সমস্ত প্ৰাণীৰ হৃদয়ত যোনে কৃষ্ণ চাইছে, সেইজন কটোত গৈছে। আৰু যদি যোৱা নাই তেনেহ'লে কটোতো ফেল হৈ আছে, হয় নাই? তাৰপিছত তটোত কৈছে বোলে পদে তৰণ উপায় হৰণ, হৃদয় কমলে দেখে কৃষ্ণৰ চৰণ। সেইজনহে ভকত হ'ব পাৰে। 3 বস্ত্ৰ পিন্ধিলে ভকত নহয়। আমি কেনেকৈ ভকত জানেনে আপোনালোক? বোলে প্ৰথম ভটোত বোলে ভককৈ আহি গ'লোঁ, আৰু কটোত বোলে কটকৈ চুবাই দিলোঁ, আৰু তটোত বোলে টংকৈ ওলাই গুচি গ'লোঁ। বোলে কি ৰকম ভকত ৰে? বোলে ভটাই বোলে ভককৈ আহিল, কটাই বোলে কটকৈ চুবাই ল, আৰু তটাই বোলে টংকৈ ওলাই গুচি গ'লে। এনেকুৱা ভকত হ'লে নহ'ব। গতিকে কৃপালু বাপাই সমস্ত, আমি পাঠৰ মাজত অলপ সোমাই যাওঁ। দেৱী সতী পিতৃগৃহলৈ যাবলৈ অনুমতি লৈছে মহাদেৱৰ ওচৰৰ পৰা। কিন্তু মহাদেৱে সতীক বুজাইছে যে তোমাৰ পিতৃ যদিও প্ৰজাপতি হয়, তথাপিও তোমাৰ পিতৃৰ কিছুমান গুণ অত্যন্ত বেয়া। তোমাৰ পিতৃৰ বহুত অভিমানী, অহংকাৰী। তোমাৰ পিতৃৰ অহংকাৰী, দাম্ভিক, দেশ্য, এনেকুৱা অভিমানবিলাক থকাৰ কাৰণে যদিও যজ্ঞটো পাতিছে, তথাপিও সেই যজ্ঞটো কিন্তু শুদ্ধ, সাত্বিক বা সফল নহ'ব। তাৰপিছত পাৰ্বতীক কৈছে, সতীক কৈছে, হে সতী,
যিসকল সন্ত হয়, সাধু হয়, ভকত হয়, সেইসকলৰ কেতিয়াও কুল অভিমান, বিদ্যা অভিমান, জাত্য অভিমান, দেহ অভিমান, ধন অভিমান নাথাকে। ভকতৰ গুণ হ'ব লাগিব এইকেইটা। সেইকাৰণে ভকত হ'লে মানে আমি বা ভক্তি কৰিবলৈ হ'লে আমি 5টা বস্তু আমাৰ শৰীৰৰ পৰা ওলাই ল'ব লাগিব। 5টা কাঁইট আছে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। 5টা কাঁইট আছে, সেই 5টা কাঁইটৰ কাৰণে ভক্তি যিটো ৰাস্তাত গৈ আছোঁ আপুনি মই, সেই ৰাস্তাটোত 5টা কাঁইটে মানুহক দিগদাৰি দিয়ে, ভকতি কৰিবলৈ বাধা দিয়ে, ভকতি কৰিবলৈ বাধা দিয়ে। সেই 5টা কাঁইট কি কি? জাতি বিদ্যা মহতঞ্চ রূপ যৌবন মে বৈশ্য। এই 5টা কাঁইট, জাতি বিদ্যা, হয়নে, রূপ যৌবন, এই 5টা বস্তু। জাতি বিদ্যা মহতঞ্চ, মহতঞ্চ মানে এই অঞ্চলটোৰ ওপৰত যদি দানী মানী ব্যক্তি থাকে বা ধনী মানী ব্যক্তি থাকে, নামী দামী মানুহ এজন থাকে, অহংকাৰ স্বভাৱতে হৈ যায়, নিবিচাৰিলেও অহংকাৰ হয়। যদি বিদ্যাত যদি অকণমান উচ্চ হয়, PhD ChD কৰা হয়, নিবিচাৰিলেও অভিমান আহি যায়। যদি দেখিবলৈ যদি ধুনীয়া হয়, বিউটিফুল হয়, হয়নে বাৰু, একদম বগা মগা হয়, নিজে নিজে অভিমান হয়, আৰু কোলা কোলা মানুহৰ লগত বহিবলৈ বেয়া পায়, হয়নে বাৰু? চাবচোন আপুনি, খুব ধুনীয়া বগা যদি আই এগৰাকী থাকে, এই অঞ্চলটোৰ ভিতৰত বহুত ধুনীয়া সুন্দৰ তিৰোতা এগৰাকী থাকে, অকণমান কলি কলি আইসকলৰ লগত বহিবলৈ বেয়া পায়। ঔ হৰি ঔ ৰাম। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌবন মেবৈচ্য, এই 5টা বস্তু। জাতিৰ অভিমান, যদি উচ্চ জাতি হয়, মহন্ত হয়, গোসাঁই হয়, ব্ৰাহ্মণ হয়, সেইসকলে নিজ জাতিবিলাকক অকণমান যেনে হ'লেও, হয়নে বাৰু, তুচ্ছ জ্ঞানটো কৰে, হয়নে বাৰু, কৰে নে বাৰু? বোলে তাঁতিবাবে ভুল কথা কৈছে, কওক বাৰু। এই 5টা হৈছে ভক্তিৰ কাঁইট। ভক্তিত যাবলৈ বাধা দিয়ে, তেওঁক যাবই নিদিয়ে, ভক্তি কৰিবই নোৱাৰে। এই 5টা বস্তু যাৰ শৰীৰত থাকে, জাতি বিদ্যা মহতঞ্চ ৰূপ যৌবন মেবৈশ্য যত্নেন পৰিত্যজ্য পঞ্চতানি ভক্তি কণ্টক। ভক্তিৰ 5টা কাঁইট, এই 5টা বস্তু ভকতে কিন্তু যত্ন কৰি ত্যাগ কৰে। আমি যত্ন কৰি ত্যাগ কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব, এনুহু জানাই আমি চাৰি জাতি, এ চাৰিও আশ্ৰমী, এনুহু আদি, এনুহু ধৰ্মশীল দানব্ৰত তীৰ্থ গামী। আমি কোন হয় বোলে, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ এ গোপী ভত্তা পদ কমলৰ, এ দাখৰ দাগ তান দাখ ভৈল আমি, রাম দাখর দাগ তান দাখ ভৈল আমি। নুহু জানা আমি চাৰি জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ একো নহয়, হয়নে? নুহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহয়, না বৰ্ণাশ্ৰম ধৰ্ম পালন কৰিছোঁ, না সন্যাস হ'ব পাৰিছোঁ, হয়নে, না গৃহস্থ ধৰ্ম ভালকৈ পালন কৰিব পাৰিছোঁ, হয়নে বাৰু? এই 4টা আশ্ৰমীও আমি নহয়। আমি কোন হয়
বোলে কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা মানে স্বামী, গোপীসকলৰ যিজন স্বামী, ভত্তা মানে স্বামী। গোপী ভত্তা পদকমলৰ দাসৰো দাস, তানো দাস ভৈলো আমি। সেইকাৰণে ভক্ত প্ৰহ্লাদক নৰসিংহ ভগৱানে ভক্ত প্ৰহ্লাদৰ ভক্তিত তুষ্ট হৈ কিনি নৰসিংহ ভগৱানে কি পদ দিছিলে জানেনে? ইন্দ্ৰ পদটো দি দিছিলে। ভক্ত প্ৰহ্লাদক কৈছে, তোমাৰ ভক্তিত তুষ্ট হৈ মই আজি তোমাক ইন্দ্ৰ পদটো দিছোঁ বোলে। বোলে ইন্দ্ৰক মই ৰিটায়াৰ কৰাই দিম বোলে, কাগজ দি দিম। ইন্দ্ৰৰ ঠাইত বোলে স্বৰ্গত তোমাক বোলে ৰজা বনাই দিম। ঔ হৰি ঔ ৰাম, বুজিছেনে? ভক্ত প্ৰহ্লাদে কৈছে বোলে মোক ইন্দ্ৰপদ নালাগে প্ৰভু। তাৰপিছত কৈছে নৰসিংহ ভগৱানে ব্ৰহ্মাৰ পদত বহাই দিম তোমাক, ব্ৰহ্মাক বোলে ৰিটায়াৰ কৰাই দিম, তাক মই কাগজ দি দিম, বহিবানে ব্ৰহ্মপদত? ভক্ত প্ৰহ্লাদে কৈছে মোক ব্ৰহ্মাৰ পদো নালাগে প্ৰভু, বোলে তোমাক বোলে শিৱৰ পদত বহাই দিম, বোলে কৈলাশত বহাই দিম। ভক্ত প্ৰহ্লাদক কৈছে প্ৰভু ইন্দ্ৰ ব্ৰহ্মাৰ পদ মোক নালাগে, শিৱৰ পদো মোক নালাগে। পদ প্ৰতিষ্ঠা সেইকাৰণে ভকতে বেছি নিবিচাৰে। আৰু গোটেই গণ্ডগোলবিলাক পদ প্ৰতিষ্ঠাতে হয়। ঔ হৰি ঔ ৰাম, গোটেই গণ্ডগোলবিলাক ক'ত হৈ আছে? হা, পদ প্ৰতিষ্ঠাতে হৈ আছে। এজন বাপ যদি ভালকে যদি সন্মান পাই আছে, আজিও পাইছে সন্মান, কালিও পাইছে সন্মান, এই গাঁওখনৰ বোলে তেওঁ বহুত সন্মানীয় ব্যক্তি, তেখেতক বোলে আপোনালোক নিমন্ত্ৰণ কৰিলে, আজি আপোনালোক আগধৰাটো দিলে খুব ভাল পালে তেখেতে, কাইলৈও আৰু আগধৰাটো পালে খুব ভাল পালে তেখেতে। 3 নম্বৰ দিনাখন যদি কেনেবাকৈ আগধৰাটো নাপায়, তেনেহ'লে ঔ হৰি ঔ ৰাম বোলে লাহেকৈ উঠি গুচি যাব। হৈছে নাই বাৰু তেনেকুৱা? কিন্তু যিজন আচল ভকত হয়, যিজন জ্ঞানী হয়, সেইসকল সন্মান বেছিকৈ নিবিচাৰে, তেওঁলোক প্ৰতিষ্ঠা নিবিচাৰে। কাৰণ সন্মানটো কেনেকৈ বস্তু জানেনে? সংস্কৃত শ্লোকত কৈছে বোলে সন্মানম সুৰা পানম, সন্মানটো মদতকৈও নিচা বস্তু। ঔ হৰি ঔ ৰাম, সন্মানটো বোলে মদতকৈও নিচা বস্তু। সেইকাৰণে বোলে প্ৰতিষ্ঠা চুকুৰি বিষ্ঠা, বোলে প্ৰতিষ্ঠাটো গাহৰি মলৰ লগত তুলনা কৰিছে। ঔ হৰি ঔ ৰাম, বোলে গৌৰৱম ঘূৰ ৰৌৰৱম, বোলে গৌৰৱটো বোলে ৰৌৰৱ নৰকৰ লগত তুলনা কৰিছে। এইটো শাস্ত্ৰই কৰিছে দেই, হয়নে বাৰু? বোলে তস্মাৎ প্ৰেয়ম তেজম, জ্ঞানীসকলে এই 3টা বস্তু লগে লগে ত্যাগ কৰে। বুজিছেনে বাৰু? ভকতে কেতিয়াও মান সন্মান প্ৰতিষ্ঠা বিচাৰি নাথাকে। যিকোনো ঠাইত তেওঁক বহুৱাই দিয়ক, এটা চুকত বহাই দিয়ক, তেওঁ নাম গায়, ঈশ্বৰৰ নাম লয়, ভগৱানৰ নাম লয়। মহাদেৱে এটা প্ৰাৰ্থনা কৰিছে, সাংঘাতিক প্ৰাৰ্থনা। এইটো 8ম স্কন্ধত আছে, শিৱ মোহনত। মহাদেৱে কৈছে ভকতে কি বিচাৰে? এ ৰাম নমাংগু হুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাংগু ই অমূল্য ভকতি। মুখে লৌক নাম মোৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম, থাকু কহৰ বঠা। সজ্জনৰ সংগ নুগুচু কহৰ বৈক্ষণ, এতেকে প্ৰসাদ মাংগু তোমাৰ চৰণে। সেইকাৰণে ভকতে আমি মান সন্মান প্ৰতিষ্ঠা এইবিলাক নিবিচাৰি জৈতে তৈতে গয়া জন্ম লভো, আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকো ক দৃঢ় ভকতি। হে প্ৰভু, মোৰ কৰ্মৰ দুখত আপুনি মোক কুকুৰ জন্ম দি দিয়ক, গাহৰি জন্ম দি দিয়ক, ছাগলী জন্ম দি দিয়ক, হয়নে বাৰু?
যি যোনিতে পঠিয়াই দিয়ক, তাতো যাতে আপোনাৰ নাম মোক স্মৰণ কৰাই ৰাখিব। ইন্দ্ৰ ব্ৰহ্মাৰ পদ মোক নালাগে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, নুহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীল দানব্ৰত তীৰ্থ গামী। আমি কোন হয় বোলে, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা পদ কমলৰ, দাসৰো দাস তানো দাস ভৈলো আমি। সেইজন দাসৰো দাস, তানো দাস ভৈলো আমি। সেইজন ভকতৰ আমাক দাস বনাই দিয়ক, যিজন আপোনাক ভক্তি কৰি আছে। সিদ্ধিৰ ভৱতী বানেতি অচ্যুত সেবিনাম। সেইজন ভক্তৰ পদৰেণু মই পাই থাকিম বোলে সদায় আমি কামনা কৰিব লাগিব। সেইকাৰণে কৃপালু বাপাই সমস্ত দক্ষই অভিমান আছে। সেইকাৰণে শিৱই কৈছে, হে পাৰ্বতী, যদিও তেওঁ এই অঞ্চলটোৰে, এই পৃথিৱীৰ তেওঁ প্ৰজাপতি হৈ আছে, তথাপিও তেওঁ অভিমানী ব্যক্তি। আৰু এই অভিমান হোৱাৰ কাৰণে তুমি তাত লজ্জিত হ'বা, তুমি ব্ৰজিত হ'বা। সেইকাৰণে তুমি সেই স্থানলৈ, তুমি আৰু সেই পিতৃগৃহলৈ যাব নালাগে। কাৰণ মোক অপমান কৰিব আৰু মোৰ অপমানটো তুমি সহ্য কৰিব নোৱাৰিবা। এই বুলি মহাদেৱে সতীক মানা কৰিছে। গতিকে কৃপালু বাপাই সমস্ত ইয়াৰ পিছত আৰু কি ক'ব পাঠে অকণমান যাওক। কৃষ্ণ। কৃপালু বাপাই সমস্ত ভাগৱতত উল্লেখ কৰিছে যে আমি কাকো ভিন্ন বুদ্ধি কৰিব নাপায়। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক। সমস্ত জগততে ঈশ্বৰ আছে, এই ভাৱটো বা কৃষ্ণ ভাৱপন্ন হয়, প্ৰথমে আমাৰ ভাৱটো শুদ্ধি কৰিব লাগিব। আমি যেতিয়া ভাৱ শুদ্ধি কৰিম প্ৰথমে, তেতিয়াই আমাৰ হৃদয়ত ভগৱন্ত প্ৰকাশ হ'ব। আচল হৈছে ভাৱ শুদ্ধি। দেৱা ভাৱৰ শুদ্ধতা আমাৰ আহিব লাগিব। ভগৱানক আমি কি দিছোঁ, নামঘৰৰ নামত আমি কি দিছোঁ, এইটো ডাঙৰ কথা নহয়। কিছুমান মানুহ নামঘৰৰ নামত, আজি এই ভাগৱতৰ নামত 10,000 টকা দিছে, 5,000 টকা দিছে, কোনোবা বাট চৰাটো দিছে, এইটো ডাঙৰ কথা নহয়। আচল কথাটো হৈছে আমি কি ভাৱেৰে দিছোঁ, হয়নে বাৰু? সেইটোৱে ডাঙৰ কথা। আপোনালোক মণিকূটত যেতিয়া শৰাই অৰ্পণ কৰে, কীৰ্তন ঘৰত, গুৰুগৃহত, কল, কুঁহিয়া, নাৰিকল, বুট, মুগ ইত্যাদি ইত্যাদি নৈবেদ্য অৰ্পণ কৰিছে। আপোনালোক যেতিয়া শৰাইখন ভাঙিব, তেতিয়া এটা কল কেতিয়াবা কম পায় নেকি বাৰু? ঔ হৰি ঔ ৰাম পায় নেকি? পায় নেকি কোনোবা? আপুনি যে মই কৃষ্ণক যে অৰ্পণ কৰিলোঁ 4টা কল, হয়নে বাৰু, ফল মূল ইত্যাদি ইত্যাদি নৈবেদ্য, তাত আপুনি যেতিয়া শৰাইখন ভাঙে, তেতিয়া বিসৰ্জন দিয়ে, তেতিয়া আমি বোলে চেনিকল এটা কম আছিলে নেকি, কৃষ্ণই খাইছিলে নেকি? ভগৱানে খালে নেকি? বোলে নাই খোৱা। ভগৱানক দিব পৰা বস্তু আমাৰ হাতত একো নাই। দেৱা ভগৱানক দিয়া বস্তু আমাৰ একোৱেই নাই। আমি একো দিব নোৱাৰোঁ ঈশ্বৰক, কাৰণ গোটেই জগতখনেই ঈশ্বৰৰ হয়। জানে এই কথাটোকে ইয়াত ক'ব বিচাৰিছে পাৰ্বতীয়ে। এই কথাটোকে দেৱাদিদেৱ মহাদেৱে ক'ব বিচাৰিছে যে গোটেই জগতখন কাৰ হয়? বোলে বিষ্ণু ইদম জগত, গোটেই জগতখন ঈশ্বৰৰ হয়। ব্যৱেষ্টি ইতি বিষ্ণু, ব্যাপক হিচাপে তেওঁ আছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, অব্যক্ত ঈশ্বৰ কৃষ্ণ কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাবন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। ভগৱানক দিব পৰা আমাৰ বস্তু একো নাই, কাৰণ দাতা এক ৰাম, বাকী সব ভিকাৰী। দাতা এজনেই হয়, সেইজন হৈছে ৰাম। আমি সকলো ভিকাৰী হয়।
দিনে ৰাতিয়ে অকল আমি ঈশ্বৰক খোজোতেই পাৰ হৈ গ'ল। আপুনি কিবা বস্তু দিছে নেকি ভগৱানক? বোলে একো দিব পৰা নাই। দিনে ৰাতিয়ে খালি ৰাতিপুৱা গধূলি বোলে ভগৱানক বিচাৰিয়ে আছে, খুজিয়ে আছে। প্ৰভু বোলে মোৰ বোলে ল'ৰাটোৰ চাকৰি হৈ যাওক, প্ৰভু বোলে মোৰ বোলে 1 মহল বিল্ডিং আছে, 2 মহল বিল্ডিং হৈ যাওক, প্ৰভু মোৰ বোলে গাড়ীখন মটৰচাইকেলখন আছে, গাড়ীখন হৈ যাওক, প্ৰভু মোৰ আমুকটো হৈ যায়, প্ৰভু মোৰ তামুকটো হৈ যাওক। দুনিয়াৰ ভিকাৰীটো আমিয়ে হয়। ও হৰি ও ৰাম। দুনিয়াৰ ভিকাৰী কোন হয়? বোলে আমিয়ে হয়। দাতা এক ৰাম, বোলে ৰাম দাতা হয়। ঈশ্বৰে আমাক দি আছে, আমি দিব পৰা বস্তু একো নাই। কিছুমান মানুহে নামঘৰৰ নামত গ্ৰিল 4টামান লগাই দিলে, কিছুমানেতো নামটোও লিখি দিয়ে, হয় নাই? প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰি দিয়ে। ভগৱানক দিব পৰা বস্তু আমাৰ আছে নেকি কিবা? আমি ঈশ্বৰক দিব পৰা বস্তু একো নাই। চব বস্তুৱে তেওঁৰ হয়, বুজিছেনে বাৰু? বাটচৰাটো বনাই দিছে কোনোবা, বাটচৰাটোতো নিজৰ নামটো লিখাই ৰাখিছে। বোলে দান দিলে বোলে সোঁ হাতে দিলে বোলে বাম হাতে গমেই পাব নালাগে, এনেকুৱা দান দিব লাগে। কিন্তু দান দিয়াৰ পিছতো মানুহ প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰি দিয়ে। ও হৰি ও ৰাম। তো আমি কি ভগৱানক দিম? আমিতো ভিকাৰী 1 নম্বৰ। গতিকে কৃপালু বাপাই সমস্ত এই মায়াৰ সংসাৰত আমি হাবু ডাবু খাই আছোঁ। আৰু এই জগতখনক মায়াৰে, বিষ্ণু মায়াৰে ভগৱানে চলাই আছে। বিষ্ণু মায়া লগাই থৈছে চবতে, চবৰ ওচৰতে বিষ্ণু মায়া লাগি আছে। আপোনাকো মায়া লগাই ৰাখিছে অকণমান, মোকো মায়া লগাই ৰাখিছে, ইয়াকো এখেতকো লগাই ৰাখিছে। ইয়াতে আছোঁ আমি এতিয়া, মায়াৰ পৰা মানে অকণমান পাৰ পাইছোঁ আৰু মায়াক আমি জিনিব পাৰিছোঁ। ইয়াত আছোঁ যে দেই, ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে মায়া আকৌ ধৰি ল'ব, বুজিছেনে? বোলে তাঁতি বাপকো মায়া ধৰি ল'ব। মায়াটো আছেই, মায়াটো থাকিবই লাগিব, বিষ্ণু মায়া। সেইকাৰণে জীৱ, ব্ৰহ্ম আৰু মায়া, এই 3টা বস্তুৰ দ্বাৰা ভগৱন্ত পৰিচালনা কৰি আছে। জীৱ হৈছে আমি, মায়া হৈছে বেৰ, পৰ্দা, আৰু পিছফালে আছে পৰমাত্মা ভগৱান। এই মায়াটোক আমি আঁতৰাবলৈ হ'লে কি কৰিব লাগিব? শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিব লাগিব, ঈশ্বৰক ভজিব লাগিব, ভক্তি কৰিব লাগিব। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, দৈৱী ঐসা গুণময়ী মম মায়া দূৰত্বয়া। মোৰ মায়াটো বহুত ডেঞ্জাৰ অৰ্জুন, বহুত দুষ্কৰ অৰ্জুন, বহুত কঠিন অৰ্জুন। মোৰ মায়াটোৰ পৰা তুমি পৰিত্ৰাণ পাবলৈ হ'লে মা মে বৌ প্ৰপদ্যন্তে মায়া মে তম তৰন্তিতে, মোৰ ওচৰত কায় বাক্য মানে তুমি শৰণ ল'ব লাগিব। ও হৰি ও ৰাম। অৰ্জুনক কৈছে, দৈৱী ঐসা গুণময়ী মম মায়া দূৰত্বয়া। মোৰ মায়াটো বহুত ডেঞ্জাৰ, বহুত দুষ্কৰ, বহুত টান, কঠিন, ত্ৰিগুণাত্মিক মায়া। চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ, যিমান যি দেখিছা চৰাচৰ জগতখন, পুত্ৰ পৰিবাৰ যিমান যি আছে, ধন টকা পইচা ঐশ্বৰ্য বিভূতি, সব মায়া, সব মায়া। বোলে কোন সত্য? তুমিহে কেৱলে সত্য, মিছা হবে আন, হয়নে বাৰু? সত্য কোন? বোলে ঈশ্বৰ হয়। সেইকাৰণে বস্তু আৰু অবস্তু দুটা। বস্তু হৈছে বাস্তৱ সত্য, অবস্তু মানে অবাস্তৱ অসত্য, হয়নে বাৰু? সেইকাৰণে আমাৰ মহাপুৰুষ গুৰুজনাই বস্তু মানে বাস্তৱ সত্যটোক আমাক দেখুৱাইছে। তোমালোক অসাৰ বস্তুটোক লাগি থাকিব নালাগে, এইবিলাক বিনাশীল, এইবিলাক বিনাশ হ'ব। আপুনি এটা বস্তু যিমান ঘটিলে, এটা বস্তু নিব পাৰিব নেকি কোনোবা ইয়াৰ পৰা? কওকচোন বাৰু, কোনোবা নিব পাৰিব নেকি? যত হাঞ্চা ধনধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নাযায় বুলি কৈছে ভাগৱতে। কোনোবা এটা ৰতিও নিব পাৰিব নেকি? কিছুমান মানুহে অহংকাৰ কৰি কৈছে, মোৰ 4টা ল'ৰা আছে, 4টা ল'ৰাকে মই চাকৰি দিয়াইছোঁ। আপুনি 4টা ল'ৰাটোকে এজন ল'ৰাক সুধিবচোন মৰিবৰ টাইমত, যাবৰ বেলিকাত, বোলে তহঁতক ইমান কষ্ট কৰি বোলে পঢ়া শুনা ডাঙৰ দীঘল কৰালোঁ, এটা ল'ৰা বোলে মই মৰিবলৈ লৈছোঁ, এটা ল'ৰা আছোন মোৰ লগত ঔ হৰি ঔ ৰাম হ'ব লাগিব। ল'ৰাটো আহিবনে? মৰিবনে? নমৰে। নিজৰ আইগৰাকীক ক'বচোন, বিউটিফুল আইগৰাকীক,
তোমাক মই বিয়া পাতি আনিছিলোঁ বোলে, প্ৰেম ভাল পাই আনিছিলোঁ, তুমি তেতিয়া কৈছিলা নহয় তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, কৈছিলে নাই? মনত আছে নাই বাৰু আপোনালোকৰ? আইগৰাকী, আমাৰ সেই আইগৰাকীক কৈছোঁ, যেতিয়া বাপজনে আপোনাক প্ৰেম ভাল পাই বিয়া পাতি আনিছিলে, তেতিয়া আইগৰাকী কৈছিলে নহয় তোমাৰ অবিহনে জীয়াই নাথাকোঁ, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, তেনেহ'লে হিয়া দিয়া নিয়া, হা? হিয়া দিয়া নিয়া হোৱাৰ পিছত কি হ'ল? ল'ৰা ছোৱালী জন্ম হ'ল। ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত ডাঙৰ দীঘল হ'ল, চাকৰি বাকৰি হ'ল, নাতি পুতি হ'ল। এতিয়া আইগৰাকীক ক'বচোন, মৰিবৰ সময়ত হৈ গ'ল, বাপজনৰ বুঢ়া হ'ল, জন্ম হ'ল, জৰা হ'ল, ব্যাধি হ'ল, মৃত্যু হৈছে। অন্তিম সময়ত কথাটো মনত পৰি গ'ল, আইগৰাকীক কৈছে, হৰি শুনিছানে? বোলে কি হ'ল? তুমি যে কৈছিলা যে তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, মই মৰিবলৈ লৈছোঁ, তই আহচোন বোলে, প্লিজ আহচোন মোৰ লগত, ঔ হৰি ঔ ৰাম হ'ব লাগিব। আইগৰাকী কি ক'ব জানেনে? আমাৰ বাগানীয়া ভাষাত এটা গালি আছে, বাপজনক কি ক'ব জানে? বোলে বেধুৱা তুই মৰছি যদি মৰ, বোলে মই তোৰ লগে মৰবাৰ নাইখে বলবি, হয়নে বাৰু? তই মৰিব আছ যদি মৰ, বোলে মই তোৰ লগত মৰিব নাই। সেইকাৰণে যত সাংসা ধন ধানা পুত্ৰ পৰিবাৰ, যিমান যি গোটাই লোৱা, মৰিলে সংগে একো ৰতিও নাযায় বুলি কৈছে, এটা ৰতিও কোনো লৈ যাব নোৱাৰে। সেইকাৰণে এই কথাটোকে ইয়াতে সাৰ বস্তু কৈছে, মায়াৰ বিনাশ ইটো নুহি সত্য কদাচিতো, দেহ গেহ সংবন্ধ যতে কওক, যিমান ৰিলেশ্যন কৰক, মায়াৰ বিনাশ ইটো নুহি সত্য কদাচিতো, দেহ গেহ সংবন্ধ যতে কওক, যিমান সংবন্ধ কৰিছে আপোনালোক, ৰিলেশ্যন কৰিছে, যাৰে লগত কৰিছে, চব স্বাৰ্থ আছে। স্বাৰ্থৰ কাৰণেহে আপোনাৰ লগত আছে। আপুনি আইগৰাকীক বিয়া পাতি আনিছে, স্বাৰ্থৰ কাৰণে আপোনাৰ ওচৰত আছে। যদি কেনেবাকৈ আপুনি খুৱাব নোৱাৰিব, পিন্ধাব নোৱাৰিব, ভাল কাপোৰ এযোৰ দিব নোৱাৰিব, লাহেকৈ এৰি কিনি ঔ হৰি ঔ ৰাম হৈ যাব। বুজিছেনে? সেইকাৰণে আমি অসাৰ বস্তুটোক সাৰ বুলি ভাবি আছোঁ, অসাৰ বস্তুটো সাৰ বুলি ভাবিছোঁ, কিন্তু সাৰটো আজিলৈকে ধৰিবই পৰা নাই। বৰ গুৰুত্বপূৰ্ণ কথা হ'ব। আমাৰ গুৰুজনাই সাৰ বস্তুটো আমাক দেখুৱাই দিছে, বুজাই দিছে, শুনাই দিছে, পৰিচালনা কৰি দেখুৱাই দিছে। বস্তু প্ৰকাশত কি সাৰ বোলো? অবস্তুক দেখাবন্ত বস্তুক আৱৰি, চতুৰ্শ্লোকী ভাগৱত ব্ৰহ্মাক দিছে। কোনে দিছে? ভগৱান নাৰায়ণ পদ্মকল্পত। ব্ৰহ্মকল্প, পদ্মকল্প আৰু বৰাহ কল্প, তিনিটা কল্পৰ ভিতৰত নাৰায়ণ কল্পত, এই পদ্মকল্পত নাৰায়ণে ব্ৰহ্মাক কৈছে, ব্ৰহ্মা অবস্তুক দেখাবন্ত বস্তুক আৱৰি, এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তুটোক দেখুৱাই কিনে বস্তুটোক মই লুকাই ৰাখি দিছোঁ, কি কৰিছ কৰি থাক। বস্তু কি? আমাৰ গুৰুজনাই কৈছে, হৰিৰ নামে ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ডক ভেদি। এতিয়া আমি আজি বস্তুটোক লাভ কৰিছোঁ, সাৰ বস্তুটো, হয়নে বাৰু? আজি সাৰ বস্তুটো আমি পাইছোঁ। সেইকাৰণে ব্ৰহ্মাক কৈছে, ভগৱন্ত মাধৱৰ অভয় চৰণে, হৰণে পখিলে দিতু কায় বাক্য মনে, ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া, তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। যেতিয়া আমি কায় বাক্য মনে এক হৰণ ল'ম, এক হৰণ মানে এক দেৱ এক হেৱ এক বিনে নাইকে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। বোলে আমি 70 বছৰ হৈ গ'ল ভাগৱত পঢ়িয়ে আছোঁ, বোলে জুবিন গাৰ্গ নিচিনা বোলে ভাগৱতৰ সুৰ টানিয়ে আছোঁ, চুলি পকি গ'ল বোলে, কিন্তু ভাগৱতৰ কথাবিলাক আমাৰ হৃদয়গম নহ'ল। ঔ হৰি ঔ ৰাম, কি কাম হ'ব?